ট্ৰান্সফাৰ কথা চলি আছে যদি মোকো লাগে তোমালোকক ট্ৰান্সফাৰ কিয় লাগে আৰু তোমালোকে ট্ৰেফিকৰ ডিউটি ভালকৈ কৰিব পাৰিবা পাৰিম আৰু তৰা তুমি দেখোন পৰৰ পুৰুষৰ গাত হাতেই নিদিয়া স্যার একেটা কথা বাদ দিয়ক বাৰু আপুনি মোৰ কথাটো এবাৰ ভাবি চাবচোন দুইটাই ইয়াৰ পৰা যোৱাচোন মই মানে স্যাৰ ট্ৰেফিকত গ'লে কিন্তু মই যাবলৈ দিছো বৰুৱা মাজত কি কেনে যাব আপোনাৰ কাৰণে মোক খেলি মেলি হ'ল চোৱা ফাইনটো তুমি ভৰিবই লাগিব নহলে তোমালৈ কোৰ্টৰ পৰা নোটিছ যাব স্যাৰ আপোনালোকে যি কৰে কৰক কিন্তু আপোনালোকে যিমানখিনিহে ফাইনৰ কথা পাতিছে সিমানখিনি ফাইন মই দিব নোৱাৰিম মোৰচোন এখন নতুন গাড়ীয়ে ওলাব সেইকাৰণেতো আমি আগৰ পৰাই সজাগ কৰি থাকো আৰু তোৰ যে এইবোৰ বাইকৰ বস্তুবোৰ বেয়া হৈ আছে এইবোৰ ঠিক কৰোঁতে কিমান টকা যায় আৰু স্যাৰ বাইকৰ বস্তুবোৰ ঠিক থকা হ'লে আজি এক্সিডেণ্টটো হ'ব নাপালে হয় দিয়ক স্যাৰ মোৰে ভুল হৈ গ'ল আপোনালোকে সদায় আগফালৰ পৰা ধৰে বাবে মই আগফালৰ ইণ্ডিকেটৰ কেইটা লগাই থৈ দিছিলোঁ কিন্তু পিছফালৰ মানুহখিনিৰ কথা কেতিয়াও চিন্তা কৰা নাছিলোঁ কি কৰিবা এতিয়া ভুল কৰিছোঁ যেতিয়া শুধৰণি কৰিম স্যাৰ দিয়ক মই আজি ফাইনো ভৰিম আৰু ট্ৰেফিক ৰুলছবিলাকো পালন কৰিম বাইদেউ এওঁলোকৰ ফৰ্মেলিটিজখিনি কৰি লোৱা হ'ব ছাৰ ইমান ফটোৱা মানুহ বুলি আপুনি মই ভবা নাছিলো মই কি ফটোৱা আৰে আপোনাৰ ইমানটোৱে সাহস আপুনি কথা এটা খুলি ক'ব নোৱাৰে কেকেটাক কি কথা খুলি ক'ব লাগে অ কালি কথাটোতো আপুনি কেকেটা ক'ব নোৱাৰিলে কেকেটাই আপোনাৰ ভনীয়েকক বিয়া পাতিছে আপুনি কেকেটা ভনীয়েকক বিয়া পতা নাই নহয় এইটো আত্মসন্মান আঁঠু কাঢ়ি আত্মসন্মান দেখুৱাইছে গুজি কোনে আঁঠু কাঢ়ি নিউজৰ কথা পাতি আছো এইবিলাক নিউজ মোবাইলত চাবি তই যা মই খুব লাজ পাইছো বুজিছে হা খুব লাজ পাইছো এনেকে মানুহৰ আগত ফচাই দিব নাপায়তো শুন কিন্তু মালৰ পইচা কিন্তু মইহে দিছিলো ঠক সেই চাৰি এগুণ লিকাৰ কাৰণে মৰি যোৱা নাই আপোনাৰ লগত মাল খোৱাটো বাদেই দিয়ক মই ফুৰিবলৈও বাদ দিম মোক দেই আপুনি ৰাকেশ গুৰুজীক কিবা এটা ফচালে পৰ্টেলত কিবা এটা নিউজ ফচা কথা কৈ আছো পৰ্টেলত নিউজ চলাই নাই ৰাইজৰ আগত কেকেটা আহিছে নেকি নাই বাচিছো খালি গোটেই ৰাতি মোক গালি পাৰি আছে কিয় তই আচাৰ অলপ খাম বুলি কোৱাৰ কাৰণে আচাৰ আনি দিলো সেয়া বটলটো ভাঙি থাকিল নে বস্তু কেতিয়া ভাঙে কেতিয়া যেতিয়া নতুন এটা বস্তু গঢ়াৰ সময় আহে আচাৰ বটল ভাঙি তই কি কৰি দিবি কথা কবলৈ আহিছ মোক ইয়াত জ্ঞান দিব আহিছ গণতন্ত্ৰৰ মিনি স্তম্ভটো এই বেছি উফিমূৰীয়া হৈছে ছাৰ থেংক ইউ আগতে নিজে লৈ পানী খাইছিল এতিয়া মই দিব লগা হ'ল ষ্টেণ্ডাৰ্ড দেখিছ নাই ছাৰ আপুনি আহিবানো কেইদিন হ'লে এইটো কাম দিলে যে আপোনাক আচলতে লেবেলটো মিলাই দিছে মই কিমান ষ্টেণ্ডাৰ্ডৰ মানুহ সেই হিচাপত কামটো দিছে লেভেলটো নহয় আপুনি মানুহটো এলেহুৱা যে তাৰ কাৰণে এই বস্তু দিলে সেইটোৱে বুজিলি ইন্দুৱে সেন্দুৰৰ মূল কি বুজি পায় হেৰি ধেমালিতে ক'লো আপুনি এইটো কামটো কেনেকৈ পালে কওকচোন এই যে মই মাজে মাজে মাছৰ আঞ্জা কণীৰ আঞ্জা মুৰ্গীৰ আঞ্জা এইবিলাক বনাই খুৱাই থাকোঁ সেইবিলাকে কামত দিলে মোকো শিকাই দিবচোন এই কম্পিউটাৰটো নহয় তেল মাৰাটো তই মোৰটো চুবাবলৈ আহে এই চবে মুক্তাদা এইবাৰ আমাৰ পৰ্টেল হিট কৰিব লাগিব বুজিছে অকল হিটেই নহয় ছুপাৰ হিট কৰিব লাগিব চাই থাকক ডেভেলপ কৰিবলৈ তই কি চিনেমা পাইছ এই জনপ্ৰিয় কৰিব লাগিব বুলি কৈছো তেতিয়া পইচা পাতি আহিব নিজৰ বুলি সেইটো হৈছে মোৰ ওচৰত কিন্তু ধুনীয়া আইডিয়া এটা আছে কৈছো ক আমাৰ যে হৰভজন ছাৰ তেওঁৰ ৰুমটোতো আমি চিনি পাওঁ ছাৰটো ৰাতিপুৱাই থানালৈ গুচি আহে আমি যদি ৰুমটো ডকাইতি কৰি চব বস্তু নি ধুনীয়াকৈ বেলেগত থৈ দিলো
তাৰপৰা নিউজ এটা কৈ দিলো বোলে ছাৰৰ ৰুম চুৰ হ'ল এই ৰ'ব শুনি লওক কেইদিনমানৰ পিছত সেই বস্তুখিনিকে আনি পেলাই ইয়াত থৈ বোলে বস্তু উদ্ধাৰ হৈ বোলে দ্বিতীয়টো নিউজ কৰি দিলো কেনেকৈ এই, মোৰ ওচৰত এনেকুৱা ফটোৱা আইডিয়া কিছুমান লৈ নেক্সট টাইম তই নাহিবি আৰু মিনি স্তম্ভটো এইটো নিজে হ'লে এটা আইডিয়া নিদিয়ে আপুনি এটা আইডিয়া দিয়ক আকৌ তেৰি কিনো বতৰ লাগিল এইটো দাদা হা কি কৰি আছে আপুনি ইয়াত এয়া বৰষুণ চাই আছো কেনেকুৱা বতৰ দেখিছেনে আচ্ছা আপুনি কেতিয়া আহিল হে আপুনি মোক আপুনি বুলি নকব তুমি বুলিয়ে কব হ'ব বাৰু হ'ব এক মিনিট দেই হেল্ল' আই তোৰ কি খবৰ খা খবৰ নাই যে তোৰ হা এতিয়া মই থানাত আছো এতিয়া নালাগে 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 বুলি কৈছো নহয় হ'ব দে পিছত হ'ব দে নালাগে থ দেখিছানে মাছ আনিছে ই মোক প্ৰায়ে মাছ দিয়ে মাছ আনিছে কামুৰি আছে মাছ ল'ব লাগে টিভি মাছ আনিছে চাগে সি টিভি নহয় শিঙি মাছ বাকলি কি হ'ল তাই হোৱাই যদি ময়ো তোমাক চাগে এৰিম টিপিকৰ চোলা পিন্ধাই যদি ময়ো চাগে টিপিকৰ চোলা পিন্ধিম দুই স্বৰে গাল ফালিম আৰু এনেকুৱা গান গাও যদি তুমিও ইচ্ছা অকল তইহে গান বনাব পাৰ নেকি এইবোৰ ফটোৱাকে মোৰ আগত নকৰিবি ময়ো কৰিব পাৰো এইবিলাক ফটোৱা গানৰ মাজতেতো মোৰ জীৱনটো সোমাই আছে প্ৰীতম চা কি সোমাই আছে তোৰ জীৱনটোত গানৰ মাজেদি জুবিন দাই মোক গোটেই জীৱনৰ কথা গায়ে পেলালে চা কি গালেনো মায়াবিনী আলি বুকু এই বাবা বন্ধ কৰচোন তই বন্ধ কৰ জুবিন দাই ইয়াতে আহি পিটিবহি তোক মায়াবিনীৰ সুৰটো সি এৰাই এৰি কৰি পেলালে চল পাই যাওঁ ন পাগলটো দাদা হেৰি হঠাতে খংটো তুমি কিয় কৰিলা মই বুজি নাপালো নাই মইতো বেলেগেও কোৱা নাছিলো বেপাৰীটোৱে মোলৈ শিঙি মাছ মোৰ আগত মোৰ দুশ্মনৰ নাম লৈ নাথাকিব মাছ বেপাৰী তোমাৰ দুশ্মন নহয় সেই মাছডালে মোৰ দুশ্মন একদম নাম নল'ব হেৰি সাধুটো কি মই বুজিয়ে নাপালো পাই কি হৈছে কাকলিদা সাধু এটা বুজিয়ে নাপালো ছাৰ কি সাধু শিঙি মাছ হিউমেন বিঙৰ দুশ্মন হ'ব পাৰে নেকি সেইটোতো বাৰু ময়ো বুজি নাপালো তাকেইতো হৈছে কৈ দিওঁ নেকি নালাগে এইটো ভালে গাইছ নালাগিবি ছাৰ কষ্ট অকণমান হয়নে আপোনাৰ হ'লেওতো বাবা উপায় নাই না ইয়াত কিবা চিনেমা টিনেমা ওলায় কি তই চাবি বেহা এখন লগাই দিয়কচোন নে চৰপাত লগাই দিওঁ নেকি মিহিকে কষ্ট হয় যে আপোনাৰ এই আপোনাৰ পেচাব চেচাব নালাগে তই এইবিলাকত কিহৰ মাথা মাৰি আছ বাহিৰলৈ উঠি যোৱা নিৰ্দেশ যে আপোনাক তোৰ কিবা প্ৰব্লেম হৈছে মোৰ একো প্ৰব্লেম হোৱা নাই দুইটা কিডনী যেতিয়া বৰবাদ হ'ব তেতিয়া গম পাব কিডনী ষ্টন হৈ অমংগলে কথা কিছুমান কিহৰ কাৰণে কৈ থাক ক'ত যায় কিডনী দুটা ৰিফ্ৰেছ কৰি আহোঁগে কি মানুহটো বৈদ্য ভয়টো দেই একেবাৰে বতৰ বেয়া গৈছে নি গোটেই কোলা মোলা কৰিছে মোৰ গোটেইখন আহিলে মই ডম্বৰু
এই আমাৰ ভাগিন পোৱালীকেইটা পোৱা হ'লে বৰ ভাল পালেহেঁতেন অ' আপুনি মানে কাৰ্বি লং লঙতে কাৰ্বি লং লং নহয় অ' কাৰ্বি আংলং। কাৰ্বি আংলং আপুনি যদি কৈছে মোকো লৈ যাব পাৰিছে তুমি দেখোন কেকে ছাৰৰ লগত গৈছিলে। কেঁচাৰ লগত মই গৈছিলো কিন্তু বহুত কষ্ট দিলে নহয় চা হয় নেকি? খোৱা বোৱা একদম চেপি দিলে চা খাবলৈ নিদিলেই নেকি? খাবলৈ দিছে ৰাতিপুৱা চাহ আৰু কেতিয়াবা বিট বৰ্তা ব্ৰেড বাটাৰ। বিট বাটা তাৰপিছত দুপৰীয়া ভাত দিছে আবেলি উঠি দিছে ৰাতি ভাত কেতিয়াবা মাছ কেতিয়াবা মাংস কেতিয়াবা কণী কেতিয়াবা পনীৰ কেতিয়াবা ভাজি কেতিয়াবা তৰকাৰী চাহ সকলো দেখোন খুৱাইছে। কেতিয়াবা কেতিয়াবাহে দিলে চাহ আমি সদায় সদায় খোৱা লোৱা যে সেইকাৰণে ভাবিছো লোকৰ ওপৰত ভৰসা নকৰিম চাগে আৰু নিজে যদি চপাই আনিম চাহ চপাই আনিম মানে? বিয়া পাতিম বুলি ভাবিছো বাহ, বঢ়িয়া। পিছে কইনা জবাকে এজনী চাবলৈ কম নেকি? টকা পইচাবোৰহে লোকৰ পচন্দত দিলেও চাহ কইনা মোৰ নিজৰ পচন্দ হ'ব লাগিব পিছে চাই থৈছে নেকি? চিনাকি এজনী চাই কথা নাই বোলে চিনাকি এটা আঁকি থওঁ আমাৰ আপুনি চিনি পাই চাহ কোন কোন? বগাকে যে ওখকে যে পিল পিলকে কোন বগাকৈ ওখকৈ বিল বিলকে? আপোনাৰ লগত থানাতে আছে মনত পৰিছেনে নাই পৰা। খুচটো যে চাহকে এনেকে এনেকে আহে যে এইটো কি কৰিছ? কি কৰি আছে চাৰি? কি দেখুৱাই আছ চা মুখখন? হা? ঐ কি হৈ আছে চাৰি? তাৰ কথা আৰু চাৰি না 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 এই আহিছা মোৰ কেনেকুৱা হৈছে জানা যেন আমি ক্লাছ 10ৰ এটা এ ছেকশ্যন এটা বি ছেকশ্যন ক্লাছ হৈ থকা সময়ত এ ছেকশ্যনৰ ষ্টুডেণ্টবোৰ ইয়ালৈ আহিব নোৱাৰে বি ছেকশ্যনৰ ষ্টুডেণ্টবোৰ তালৈ যাব নোৱাৰে হয়নে তেনেকুৱা লাগিছে নে কি হ'ল মেইন কথাটো ক? মোৰ ভাল লাগিছে কি জানানে নাই তুমি যে এ চাই হৈ গ'লা থেংক ইউ। মষ্ট ৱেলকাম মোৰ বিৰাট ভাল লাগিছে কিন্তু মই ভাষাৰে বুজাব পৰা নাই মোৰ কিমান ভাল লাগিছে বুজি পাইছানে মোৰ ওচৰত কেছ পইচাও নাই অনলাইনতো মই তোক পইচা দিব নোৱাৰিম এই মই তোমাক এটা কমপ্লিমেণ্ট দিছো এনেকে পইচা পাতি আশা কৰিবলৈ মই নেৰ' মাইণ্ডেড মানুহ নহয় নহয় কিমান ভাল লাগিছে বে এই এই মই তোক ভালকে চিনি পাওঁ নহয় এই মূৰৰ চুলিডালৰ পৰা একে ফটা গেৰুৱাটোলৈকে চিনি পাওঁ সেই বুলি কৈছা নিজৰ বুলি চব মনত আছে অ মেডাম এই চাওকচোন এই মানুহবিলাকে কেনেকে হেলমেট নিপিন্ধাকে বাইক চলাই আছে চলোৱা বুলি নকবা এই জীৱন বচাইছে বুলি কোৱা নহ'লে আৰু এই বাকলি একো নহয় দিয়া আগতে কৃত্ৰিম বানপানীৰ পৰা নিজৰ জীৱনটোকে বচাই লওকচোন মেডাম এইবিলাকৰ কাৰণে একচুৱেলি ৰেছপনচিবিলিটিটো কাৰ হ'ব পাৰে বাৰু তুমি ইমান মাথা মাৰিব নালাগে ভালকে নিজৰ কাম কৰি থাকা দেই হ'ব মেডাম তোমাৰ চাগে আজিকালি বৰ ভাল লাগে ন কিয় মেডাম মেডাম বুলি যে মাতে চবেই এনেই যোগ্য হোৱা নোহোৱা সেই পিছৰ কথা কি হ'ল হা? কি হ'ল হা? কোনোবা চিনিব চকুৰ এটা মেডাম ই কিন্তু আপোনাক এনেকে ক'ব নালাগিছিলে কথাটো গম পাইছেনে মানে এই, তোমাক মই নিজৰ কাম কৰি থাকিবলৈ কৈছো নে নাই অ বিউটি মাইনা অ দাদা হেৰি এই ৰাকেশ পাগলটো এইফালে দৌৰ মাৰি যোৱা দেখিলো তাকে বহক ভাল লাগিছে দেই বৰ ধুনীয়াকে সজাইছে দেই ভাল হৈছে মই অহাই নাই নহয় অ বীৰ দাদা আছা আচ্ছা হেৰি বিউটি মাইনা ইফিনটো মাইনা শিঙি মাছৰ ভাবিলো বাবা কি হলো নাজানো নহয় দাদা মই ধৰিবই নোৱাৰিলো মই কামত ব্যস্ত হৈ আছো যে কাম কৰিব লাগে ডিউটি খালি থাক কচুপাত ক'ত বুজি পাব কিমান প্ৰেছাৰ আচ্ছা কথাষাৰ ব্যক্ত কৰোঁনে ক
ছাৰ মোলৈ অকণ চাই দিয়কচোন মানে চকুলে চাই থাকিলে এনাৰ্জিটো পোৱা যায় ঠিক আছে ক মানে ছাৰ আমাৰ গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী দেই তাক ৰোধ কৰাৰ মই এটা উপায় বিচাৰি পাইছো কি পাইছ এইটো মই পেপাৰত লিখিম কালিলে কিন্তু আগতে আপোনালোকক কৈ লৈছো মানে আমাৰ গুৱাহাটীখন ন' মেনছ লেণ্ড হিচাপে ঘোষণা কৰিব লাগে তাৰমানে গুৱাহাটীখনত আৰু মানুহ থাকিব নালাগে একজেক্টলি জেগাত থৈছে নালাগে তেনেহ'লে মানুহবিলাক যাব ক'লৈকে নাজানো ক'লৈ যায় যাওঁগে ক'লৈ যায় গুৱাহাটীখন মুঠতে জনশূন্য হৈ তেতিয়া কি হ'ব তেতিয়া ছাৰ গুৱাহাটীত পানী জমা হৈ সাগৰ হ'ব আৰু বিশ্বৰ মানচিত্ৰত গুৱাহাটীখন এখন মিনি সাগৰ হিচাপে চিহ্নিত হ'ব কেনেকুৱা পালে আইডিয়াটো তোৰ মূৰটো ৱালত মাৰি তোৰ মূৰৰ পৰা সকলো মানচিত্ৰ আঁতৰ কৰি নিদিয়াৰ আগতে ইয়াৰ পৰা যা সেইবুলি কৈছে ন কথা শুনিছা তাৰ ধেমালিৰ চলেৰে কিন্তু সি এটা ডাঙৰ কথা কৈ গ'ল এটা সঁচা কথা কথাটো সঁচা কিন্তু লাইট জ্বলা লাঠি আছে এই চুট আৰু তাত কি আছে জাননে চাপকন যে ভাওনাত পিন্ধো এনেকুৱা ৰং বিৰঙী চাপকনো আছে আগতে কোৱা আমি দুইটা সেইসোপা লৈ ভাওনা ব্লগ এটা বনাই দিওঁ বৈ কি ভাওনা কৰিবি তই কৰ্ণ হবি মই অৰ্জুন হ'ম মই কৰ্ণ তই যোনজন আজি ভাওনা এই বান্ধনটো ভাওনা দিব বন্ধন নেগায় বিলাপ আৰু পয়া গায় প্ৰীতম মাৰিলো চাইজতে মোলা ঠিকা এনেই গ'ল বিলিয়া নাই চাগে এটা ল ভাওনা আৰম্ভ কৰ শুনিও বন্ধু তই অৰ্জুন শুনিও অৰ্জুন তই মোৰ অৱস্থান এইখন সেইখন থানা ইচ্ছা কিন্তু মোৰ পচন্দ ৰিচা তই ভাওনাৰ ৰিচা বহি দিলি কি কৰ্ণ অৰ্জুনৰ যুদ্ধ হ'ব মোতকে হ'ব লাগিছিল কি কৰিলিহেঁতেন ৰাতিৰ পৰা বৰষুণ দিয়ে আছে এতিয়াও দিয়ে আছে আকাশখন ফুটিলে নেকি কিয় আপুনি কেতিয়া আহিলে মোৰ মাতটো কেতিয়া শুনিছিলে আপুনি যেতিয়াৰ পৰা জইন কৰিছে তেতিয়াৰ পৰা শুনিছো এতিয়া কেতিয়া শুনিলি এতিয়া শুনিলো তেতিয়াহ'লে কিয় শুনিছ মই কেতিয়া আহিলো বুলি বেয়া পালে ঘূৰাই ল ঘূৰাই ল'ম এই গুৱাহাটীত যে বৰষুণ দি আছে পানী যে হয় এইটো কেনেকে সমাধা হ'ব এইটো কিবা এটা কৰিব লাগিব বুজিছ কিবা সমাধান উলিয়াম